নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো ছাৰ বাইদেউসকল মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা যাৰ বাবে ইতিমধ্যে প্ৰত্যেক মাহৰ স্যালাৰি পৰা আমাৰ এটি বিশেষ পইচা কাট খায় 125 টকা 225 টকা 325 টকা আৰু 425 টকা এনেকুৱা ধৰণে আমাৰ চাকৰিৰ গ্ৰেডৰ ওপৰত ভিত্তি কৰি পইচা এটি কাট খায় আৰু তাৰ বিনিময়ত আমি আমাৰ যদি হস্পিটেলত ভৰ্তি হৈ কোনো চিকিৎসা কৰো তাৰ বিনিময়ত আমাৰ চিকিৎসা বিনামূলীয়া হয় এতিয়ালৈকে এই ব্যৱস্থাটো অফলাইন হৈ আছে পৰৱৰ্তী পৰ্যায়ত এটো অনলাইন হ'ব এতিয়া কথাটো হল এই মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা ইয়াৰ বাবে আমি পইচাটো কেনেকুৱা ধৰণে পাম অৰ্থাৎ যাক আমি মেডিকেল ৰিএম্বাৰ্সমেন্ট বুলি কওঁ পইচাটো পাবৰ কাৰণে আমি কি কৰিব লাগিব আজি ভিডিওটোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম মই আমাৰ ভাইটিৰ এটি বিশেষ অপাৰেচন ইতিমধ্যে আমি কৰিছো আমাৰ হস্পিটেলত আৰু আমি তাৰ কাৰণে ইতিমধ্যে হস্পিটেলত থাকিবলগীয়া হৈছিল আৰু তাৰ পিছত আমি মেডিকেল ৰিএম্বাৰ্সমেন্ট এপ্লাই কৰিলো আৰু এপ্লাই কৰাৰ প্ৰসেসটো ইতিমধ্যে যেটো গম পাইছো তাৰ কাৰণে কি কৰিব লাগিব কি ফৰ্ম লাগিব আটাইখিনি কথা আপোনালোকক ডিটেইলছ ক'বৰ কাৰণে চেষ্টা কৰিম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা অৰ্থাৎ MM তাৰ পিছত LSY ইয়াৰ কাৰণে আমাক বিশেষকৈ 5খন ফৰ্ম লাগিব ইতিমধ্যে 5খন ফৰ্ম জেনাৰেট কৰা হৈছে এই 5খন ফৰ্ম লাগিব আৰু 5খন ফৰ্ম হলেহে আপুনি কি কৰিব পাৰিব মেডিকেল ৰিএম্বাৰ্সমেন্টৰ কাৰণে এপ্লাই কৰিব পাৰিব বৰ্তমান যেহেতু এপ্লাই কৰাৰ প্ৰসেসটো আমাৰ অফলাইন হৈ আছে অৰ্থাৎ আসলতে এটো TPA বুলি কোৱা হয় আমাৰ এই মেডিকেল ৰিএম্বাৰ্সমেন্টৰ ব্যৱস্থাটো এই অফলাইন হৈ আছে বিভিন্ন ক্ষেত্ৰত বিভিন্ন যিবিলাক কোম্পানী আছে সেইবিলাকৰ অনলাইন হয় অৰ্থাৎ মেডিকেল যেতিয়া ভৰ্তি হ'ব তাত আপুনি সেই নম্বৰটো দিলে বা তাৰ এই কোড নম্বৰটো দিলে অটোমেটিক্যালি আপোনাৰ তাৰ পৰা কাট খাই যায় কিন্তু আমাৰ মুখ্যমন্ত্ৰী লোকসেৱা আয়োগৰ যোজনাত বৰ্তমানলৈকে অফলাইন হৈ আছে কাৰণে আপুনি এই ফৰ্ম কেইখন ফিল আপ কৰি আনি আপুনি নিৰ্দিষ্ট পদ্ধতিৰ জৰিয়তে এপ্লাই কৰাৰ পিছতহে আপুনি পইচাটো পোৱাৰ ব্যৱস্থাটো আছে আৰু তাৰ কাৰণে কিমান কোনটো বেমাৰৰ ক্ষেত্ৰত কিমান পইচা পায় তেনেকুৱা ধৰণৰ এটা সিস্টেম আছে তাৰো এটা বিশেষ সাৰ্কুলাৰ আছে এটো পৰৱৰ্তী পৰ্যায়ত আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম এই যি 5খন ফৰ্ম আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু এই 5খন ফৰ্মৰ উপৰিও আপোনালোকক এখন ফটো লাগিব জিঅ'টেক ফটো এখন লাগিব জিঅ'টেক ফটোখন হল আপোনালোকে যেতিয়া হস্পিটেলত ভৰ্তি হ'ব বেডত যেতিয়া থাকিব সেই বেডত থকাৰ এখন জিঅ'টেক ফটো লাগিব আৰু আমাৰ এই যে মেডিকেল ৰিএম্বাৰ্সমেন্টৰ এটা নৰ্মছ আছে যে কি মেডিকেল ৰিএম্বাৰ্সমেন্টত আপুনি যদি ওপিডিত গৈছে ওপিডিত গলে আপুনি পইচাটো নাপায় অৰ্থাৎ মেডিকেল ৰিএম্বাৰ্সমেন্টৰ পইচা পাবলৈ হলে তাত আপুনি মিনিমাম 24 ঘণ্টা কি হ'ব লাগে ভৰ্তি হ'ব লাগে 24 ঘণ্টা যদি ভৰ্তি হৈ থাকে তেতিয়াহে ইয়াৰ সুবিধাটো পায় অৰ্থাৎ আপুনি বেমাৰ দেখুৱাবৰ কাৰণে গৈছে আজি 9টা বজাত গল দেখুৱাই পৰীক্ষা কৰি গুচি আহিলে তাৰ কাৰণে আপুনি পইচা নাপায় আপুনি মিনিমাম তাত 24 ঘণ্টা থাকিব লাগিব অৰ্থাৎ হস্পিটেলত ভৰ্তি হলেহে তাৰ সুবিধাখিনি আপুনি পায় এতিয়া মই আপোনালোকক এই 5খন ফৰ্ম কি হয় আৰু ফৰ্ম কেইখন কেনেকুৱা ধৰণে ফিল আপ কৰিব লাগিব সেই কথাটো আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম সকলো এমপ্লয়িৰ কাৰণে বৰ্তমান সিস্টেমটো এনেকুৱা ধৰণৰে হয় এই 5খন ফৰ্ম এই কাৰণে লাগিব আপোনালোকে যেতিয়া চিকিৎসা কৰিবৰ কাৰণে যাব চিকিৎসা কৰিবৰ কাৰণে যোৱাৰ আগতে এই ফৰ্ম কেইখন আপুনি ফিল আপ কৰি লৈ যাব কাৰণ ধৰা হল আপুনি এজন এই ওদালগুৰি জিলাৰ ব্যক্তি আপুনি চিকিৎসা কৰিবৰ কাৰণে গুৱাহাটীলৈকে যাব আৰু গুৱাহাটীত দুদিন থাকিলে যেতিয়া আপুনি চিকিৎসা কৰিবৰ কাৰণে যাব সেই সময়ত আপোনাৰ প্ৰথম চিন্তাটো থাকিব কেনেকুৱা ধৰণে ৰোগীজনক সুস্থ কৰি লৈ আহো গুৱাহাটীৰ পৰা সুস্থ কৰি লৈ অহাৰ পিছত পৰৱৰ্তী পৰ্যায়ত আকৌ গুৱাহাটীত গৈ সেই ফৰ্ম কেইখন সিগনেচাৰ কৰি আহিলে আকৌ আপোনাৰ দ্বিতীয়বাৰ এটা খৰচ হ'ব গতিকে যেতিয়া আপুনি প্লেনিং থাকিব যে কি মানে অপাৰেচন কৰিবৰ কাৰণে যাম তেনেকুৱা ধৰণৰ কথা কাৰণে যাম তেতিয়া তাৰ আগতে আপুনি ফৰ্ম কেইখন ঠিক কৰি ল'ব কিবা কাৰণ যদি আপোনাৰ তৎক্ষণিকভাৱে কিবা এটা সমস্যাৰ সৃষ্টি হৈ যাব লগা হৈছে তেতিয়া কথাটো বেলেগ কিন্তু যদি আপোনাৰ প্লেনিংত গৈছে আগতীয়াকৈ আপুনি ফৰ্ম কেইখন ৰেডি কৰি লৈ গলে আপুনি তাত গৈ ফৰ্ম কেইখনত সিগনেচাৰ কৰাটো সুবিধা হ'ব কাৰণ ফৰ্ম কেইখনত মেডিকেল এই হস্পিটেলখনৰ কৰ্তৃপক্ষৰ সহি লাগে আৰু হস্পিটেল কৰ্তৃপক্ষৰ এখন বিশেষ সাৰ্টিফিকেট লাগে হস্পিটেল কৰ্তৃপক্ষৰ যদি সেই সাৰ্টিফিকেটখন নাথাকিলে কিন্তু আপোনালোকৰ নহব আন্ডাৰটেকিং দুখন লাগিব হস্পিটেল কৰ্তৃপক্ষৰ এখন সাৰ্টিফিকেট লাগিব তাৰ পিছত হস্পিটেলত আপোনাৰ যিমান বিলাক খৰচৰ ভাউচাৰ বিলাক তেওঁলোকে গোটাই সেইখিনি আপুনি হস্পিটেল কৰ্তৃপক্ষক দিব লাগিব আৰু সেই ভাউচাৰ বিলাক সত্য হয় বুলি তেওঁলোকে এখন লিখি দিব লাগিব টোটেল যিমান খৰচ হল তাত তেওঁলোকে সিল সহি কৰি দিব লাগিব
তাৰ উপৰিও যিখন হস্পিটেলত আপুনি চিকিৎসা কৰাব সেই হস্পিটেলখনৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন লাগিব যেনেকৈ আমাৰ স্কুল বুলি কোৱাৰ লগে লগে স্কুলৰ প্ৰভিন্সিয়েলাইজ হোৱাৰ যিখন সাৰ্টিফিকেট থাকিব বা স্কুলখন যে চৰকাৰী হোৱাৰ এখন যে আমাৰ এই সাৰ্টিফিকেট থাকিব যেনেকৈ আপুনি চাকৰি কৰিলে চাকৰি এপইণ্টমেণ্ট লেটাৰখন যেনেকুৱা ধৰণে থাকে ঠিক তেনেকুৱা ধৰণে হস্পিটেল এখনৰ এখন ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট থাকে এই ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন কিন্তু লাগিব মানে সেইকাৰণে 5খন সাৰ্টিফিকেট বুলি কোৱা হৈছো আণ্ডাৰটেকিং 2খন হস্পিটেলে দিয়া সাৰ্টিফিকেটখন 3খন হস্পিটেলে যিমান খৰচ হল বিলৰ সেই সাৰ্টিফিকেটখনত সিল সিগনেচাৰ কৰি দিব 4খন আৰু হস্পিটেলৰ যিখন ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট হয় সেই সাৰ্টিফিকেটখন 5খন সাৰ্টিফিকেট আপোনালোকক লাগিব আৰু এই 5খন সাৰ্টিফিকেট আনাৰ পিছত আপুনি কি কৰিব লাগিব এপ্লাই কৰিব লাগিব নিৰ্দিষ্ট ডিস্ট্ৰিক্ট অফিচত গৈ আপুনি এপ্লাই কৰিব পাৰে বা আন পৰ্যায়ৰ জৰিয়তে আপুনি এপ্লাই কৰিব পাৰে আপুনি হেতু নিজাববীয়াকৈ এপ্লাই কৰা প্ৰচেছটো পৰৱৰ্তী পৰ্যায়ত আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম এতিয়া মই আপোনালোকক 5খন ফৰ্ম ষ্টেপ বাই ষ্টেপ আপোনালোকক এবাৰ দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিওটো যদি ভাল পায় অনুগ্ৰহ কৰি লগৰ শিক্ষক বন্ধু বান্ধৱী সকলক শেয়াৰ কৰিব লগতে আন ডিপাৰ্টমেন্টৰ যদি বন্ধু বান্ধৱী আছে তেওঁলোকলৈকো শেয়াৰ কৰিব কাৰণ সকলো ডিপাৰ্টমেন্টৰ কৰ্মচাৰীৰ কাৰণে এপ্লাই কৰা প্ৰচেছটো সেম হয় অৰ্থাৎ অসম চৰকাৰৰ অধীনৰ এজন ৰেগুলাৰ কৰ্মচাৰীৰ কাৰণে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত এপ্লাই কৰাৰ প্ৰচেছটো সেম হয় গতিকে আহকচোন আমি এই ফৰ্ম 5খন চাবৰ কাৰণে চেষ্টা কৰো লগতে সদা সাৰ্ভেসকল আমাৰ ভিডিও ডেসক্ৰিপচনত আমাৰ ইউটিউব এটা আমাৰ ফেসবুক পেজৰ লিংক আৰু হোৱাটসএপ চেনেলৰ লিংক দিয়া আছে তাত যদি আপুনি ক্লিক কৰি জয়েন হৈ লয় এনেকুৱা ধৰণৰ ভাল খবৰসমূহ আপোনালোকে পোনপটীয়াভাৱে আগতীয়াকৈ পাবৰ কাৰণে সক্ষম হ'ব সাৰ্ভেসকল মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ মেডিকেল ৰিএম্বাৰ্সমেন্টৰ বাবে আপোনালোকক 2খন আণ্ডাৰটেকিং লাগিব এইখন হৈছে তাৰে এখন আণ্ডাৰটেকিং এই আণ্ডাৰটেকিংখন ইয়াতে আপোনালোকে ফিলআপ কৰিব লাগিব আৰু এইখনৰ হাৰ্ড কপি আপোনালোকে যেতিয়া ফিলআপ অনলাইন সাবমিশন কৰাৰ সময়ত সাবমিট কৰিব লাগিব আৰু তলত ইয়াতে ফুল সিগনেচাৰ ইন ফুল আপোনাৰ ফুল সিগনেচাৰ লাগিব নেম ডেজিগনেশ্যন আৰু অফিচ এড্ৰেছ অৰ্থাৎ আপোনাৰ ফুল কি কৰিব লাগিব এই সিগনেচাৰ ফুল লাগিব আপোনালোকৰ নামটো লাগিব ডেজিগনেশ্যন লাগিব আৰু অফিচ এড্ৰেছ লাগিব অৰ্থাৎ যদি মই মোৰ ক্ষেত্ৰত ক'ব কাৰণে যাওঁ মোৰ সিগনেচাৰটো লাগিল মোৰ নাম লাগিল মোৰ ডেজিগনেশ্যন এসিস্ট্যান্ট টিচাৰ আৰু অফিচ এড্ৰেছ অৰ্থাৎ মই কোনখন বিদ্যালয়ত কাম কৰি আছো বৰ্তমান তাৰ অফিচ এড্ৰেছখিনি লাগিব আৰু ওপৰৰ এই যিখিনি ফিলআপ কৰিবলগীয়া আছে মোৰ নাম বা এইখিনি সম্পূৰ্ণ ফিলআপ কৰিব লাগিব এখন হৈছে প্ৰথম আণ্ডাৰটেকিং 2 নম্বৰ আণ্ডাৰটেকিংখন মই এতিয়া আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম সাৰ্ভেসকল এইখন হৈছে 2 নম্বৰ আণ্ডাৰটেকিং ইয়াত আপোনাৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা যি নটিফিকেশন মতে প্ৰকাশ পাইছে সেই কথাখিনি উল্লেখ আছে আৰু ইয়াত এই 2023 চনৰ পৰা যে এই কথাখিনি হৈছে সেই কথাখিনি উল্লেখ আছে আৰু তলত আপোনাৰ সিগনেচাৰ অফ এমপ্লয়ি আপোনাৰ ইয়াৰ এই সিগনেচাৰটো ইয়াত আপোনাৰ সিগনেচাৰ থাকিব অৰ্থাৎ আপুনি ইয়াত ডিক্লেয়াৰ কৰিব লাগিব যে কি মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ কাৰণে আপুনি সন্মতি প্ৰকাশ কৰিছে তেনেকুৱা ধৰণে এখন আণ্ডাৰটেকিং দিব লাগিব এই দুখনত আপোনাৰ সিগনেচাৰ থাকিব এতিয়া 3 নম্বৰ যিখন এই ফৰ্ম লাগিব সেই ফৰ্মখনৰ কথা মই আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম এইখন হৈছে 3 নম্বৰ সাৰ্টিফিকেট বা 3 নম্বৰ ফৰ্ম মই যদি আপোনালোকক 5খন সাৰ্টিফিকেট কাগজ লাগিব বুলি কৈছিলো 5খন ইয়াৰে 2খন গল এইখন হৈছে 3 নম্বৰখন 3 নম্বৰখন অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ইয়াত লিখা আছে চাও ইন হস্পিটেল পেড এই যিখন সাৰ্টিফিকেট এই সাৰ্টিফিকেটখন হস্পিটেল কৰ্তৃপক্ষ দিব লাগিব আৰু হস্পিটেল কৰ্তৃপক্ষই হস্পিটেলৰ যি পেড থাকে পেডত লিখি দিব লাগিব ইয়াত জেনেৰেল কাগজত লিখি দিয়া আছে ফৰমেটটো দিয়া আছে কিন্তু এইটো হস্পিটেল কৰ্তৃপক্ষই হস্পিটেল পেডত দিব লাগিব গতিকে আপোনালোকে এইখিনি আগতীয়াকৈ ঘৰত ফিলআপ কৰি লৈ যাব যাতে হস্পিটেলত দিয়াৰ সময়ত আপোনালোকৰ বানন ভুল নহয় বা তেওঁলোকক কোৱাৰ সময়ত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় ইয়াতে লিখি দিয়া আছে ইন হস্পিটেল পেড এইটো হস্পিটেলৰ পেডত লিখি আনিব লাগিব ইয়াত আপোনালোকৰ নাম আৰু আপোনালোকে কেতিয়াবা তাত ভৰ্তি হৈ আছে সেই তথ্যখিনি হস্পিটেলে লিখি দিব যে কি ধৰা হল মোৰ নাম নলিনীকান্ত ডেকা অমুক তাৰিখৰ পৰা ইয়াতে ভৰ্তি হৈ আছে অমুক বেমাৰৰ কাৰণে ভৰ্তি হৈ আছে আৰু তলত চাওক
ইয়াতে সিগনেচাৰ ইন ফুল নেম ডেজিগনেশ্যন ইয়াতে আপোনালোকৰ নামটো লিখি দিব আৰু এই ঠাইখিনিত কি কৰিব হস্পিটেল কৰ্তৃপক্ষই সিগনেচাৰ কৰি তেওঁলোকৰ সিল ইয়াতে দিব সিল সিগনেচাৰ ইয়াতে দিব অৰ্থাৎ তেওঁলোকৰ যোন কৰ্তৃপক্ষ যোন অথৰিটি আছে হস্পিটেল কৰ্তৃপক্ষৰ যোন অথৰিটি আছে অথৰিটিয়ে সিগনেচাৰ কৰি দিব যে কি এই মানুহজন ইয়াত ইমান দিনৰ পৰা ভৰ্তি হৈ আছে আৰু এওৰ নামটো অমুক হয় এও অমুক বেমাৰৰ ইয়াতে চিকিৎসা কৰিছে কৰি ইয়াতে এই ঠাইখিনি তেখেতে কি কৰিব ইয়াতে তেখেতে এই সিল সিগনেচাৰ কৰি দিব এখন হৈছে 3 নম্বৰ এটা 4 নম্বৰ যিখন এই ফৰ্ম লাগিব এই ফৰ্মখনৰ বিষয়ে মই আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম এখন হৈছে 4 নম্বৰ সাৰ্টিফিকেটখন বা 4 নম্বৰ ফৰ্মখন এতিয়া আটাই কেইখন ফৰ্ম আপোনালোকৰ এই ভিডিও যদি নিশ্চয় আপোনালোকক লাগিব বিভিন্ন ক্ষেত্ৰত ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে লিংকটোত ক্লিক কৰিলে আপোনালোকে জয়েন হ'ব পাৰিব আৰু সেই লিংকত ক্লিক হোৱাৰ পিছত জয়েন হৈ ললে তাত আপোনালোকে আটাই কেইখন এই সাৰ্টিফিকেটৰ বা আটাই কেইখন এই যি ফৰ্ম আছে ফৰ্মৰ আপোনালোকে তাতে পাই যাব গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিও ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি জয়েন হৈ লৈ আপোনালোকে এই ফৰ্ম কেইখন ডাউনলোড কৰি ল'ব বুলি মই আশা কৰিলো এইখন হৈছে এসেনশিয়াল সাৰ্টিফিকেট ইতিমধ্যে চাওক আপোনালোকে হস্পিটেলত ভৰ্তি হোৱাৰ পৰা বা ভৰ্তি হোৱাৰ ঠিক আগমুহূৰ্তৰ পৰা বিভিন্ন ধৰণৰ আপুনি খৰচ কৰিছে পৰীক্ষাৰ পৰাই হওক বা এই মেডিচিনৰ পৰাই হওক সাৰ্জাৰীৰ পৰাই হওক বিভিন্ন ধৰণৰ খৰচ কৰিছে সেই কথাখিনি ইয়াতে হস্পিটেল কৰ্তৃপক্ষই আপোনাক লিখি দিব বিল নাম্বাৰ সহিতে ভাউচাৰ নাম্বাৰ সহিতে ইয়াতে লিখি দিব আৰু এইখন ইয়াতে সব ভাউচাৰ নম্বৰ আছে কিহৰ কাৰণে খৰচ কৰা হৈছে আৰু কোৱান্টিটি ইয়াতে লিখা আছে আৰু একেবাৰে তলত ইয়াতে এই সিল সিগনেচাৰ কৰি কিমান টকা খৰচ হ'ল 50000 1 লাখ 10000 20000 কিমান টকা খৰচ হ'লে লিখি সেই কথাখিনি লিখি দিব আৰু সেই কাৰণে আপুনি হস্পিটেলত এই চিকিৎসাখিনি কৰাৰ সময়ত প্ৰতিখন বিল ভালদৰে সংৰক্ষণ কৰি থব আৰু সংৰক্ষণ কৰি থোৱাৰ পিছত যেতিয়া আপুনি একেবাৰে শেষত এই বিলখিনি দিব হস্পিটেল কৰ্তৃপক্ষ এইখিনি আপোনালোকক ফিল আপ কৰি দিব বা আপোনালোকে নিজাববীয়াকৈ ফিল আপ কৰি দিয়াৰ পিছতো হস্পিটেল কৰ্তৃপক্ষই সিগনেচাৰ কৰি দিব পাৰে এইখন কিন্তু লাগিব অৰ্থাৎ এইখনে হৈছে ধৰ এই মেইন য'ত নেকি আপোনালোকৰ কিমান টকা খৰচ হৈছে সেই কথাখিনি আপুনি গম পাব এইখন হৈছে 4 নম্বৰ ইয়াৰ পিছত 5 নম্বৰ যিখন ফৰ্ম হৈছে সেইখন হৈছে হস্পিটেলৰ যিখন ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট হস্পিটেলখন যেতিয়া চলি থাকিব হস্পিটেলখন এনেটো চলিব নোৱাৰে হস্পিটেলখন চলাৰ আগতে এখন সাৰ্টিফিকেট ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট থাকিব ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন থাকিলেহে হস্পিটেলখনে কি কৰিব পাৰে চলিব পাৰিব সেই ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন আপুনি হস্পিটেল কৰ্তৃপক্ষৰ পৰা ল'ব লাগিব আৰু এই 5খন কাগজ আপুনি এপ্লাই কৰাৰ সময়ত ব্যৱহাৰ কৰিব লাগিব তাৰ লগতে এখন জিঅ'টেক ফটো লাগিব হস্পিটেলৰ বেডত থকাৰ সময়ত ৰোগীজনৰ এখন জিঅ'টেক ফটো এই 5টা 6টা ডকুমেন্টস থাকিলে আপুনি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত এপ্লাই কৰিব পাৰিব সাবৈদসকল যিমান পাৰে ইমান ভিডিওটো আগলৈকে ফৰৱাৰ্ড কৰিব ভিডিও ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি আমাৰ হোৱাটছআপ চেনেল আৰু ফেসবুক পেজত জয়েন হৈ ল'ব বুলি আশা কৰিলো ভিডিওটি ইমানতে সামৰিছো ধন্যবাদ শ্ৰোতা সাবৈদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিব কাৰণে চেষ্টা কৰোঁ আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব